আৰু শংকৰ আজি সমগ্ৰ অসমৰ লগতে আমাৰ জাগি গোহাঁইচকী সাৰ্বজনীন ৰাস উৎসৱ উদযাপন সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱটি উলহ মালহেৰে আজি আমি সকলোৱে আয়োজন কৰিছিলোঁ। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আমি পালন কৰি আহিছোঁ। ৰাতিপুৱা উষাৰ কীৰ্তন, তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, তাৰপিছতে আহি আমাৰ দুপৰীয়া নাম প্ৰসংগ আৰু 2 বজাৰ পৰা আমাৰ যি আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন, তাৰপিছত সন্ধিয়া আমাৰ জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্মৃতি আমি একাজলি শ্ৰদ্ধাঞ্জলি জনাইছোঁ সকলো সমবেত হৈ পেলাই। তাৰ পাছতে আমাৰ আজিৰ মনোহা শংকৰী সংগীত মহাবিদ্যালয়ৰ পৰা গানিকা দলে আহি পেলাই আমাৰ যি খোলবাদ্য তেওঁলোকে প্ৰদৰ্শন কৰিলে। তাৰ পাছত আমি মূল কেলিগোপাল নাটখনি এতিয়া বৰ্তমান আপোনালোকে দেখিছে সকলোৱে চলি আছে। সুন্দৰভাৱে দিনটো আমি উদযাপন কৰিলোঁ আৰু দৰ্শকৰো অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিছোঁ। যোৱা 46টা বৰ্ষ অতিক্ৰম কৰি আমি এই বছৰ 47 বৰ্ষত ভৰি দিছোঁ। আমি আৰু এটা বছৰৰ পাছতে আমি সোণালী জয়ন্তী উৎসৱলৈ আগবাঢ়ি আছোঁ। গতিকে আমি 50 বছৰ অতিক্ৰম কৰিম, যেতিয়া যি বছৰ 50 বছৰত আমি সোণালী জয়ন্তী উৎসৱটি উলহ মালহেৰে গোটেই সমগ্ৰ অঞ্চল জুৰি আমি উলহ মালহেৰে সোণালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।